তেওঁৰ কথা স্পষ্টহে মহিদুল ইছলাম বুলি কোৱা তাৰ নামটো এজাহাৰত মই উল্লেখ কৰিছোঁ কিন্তু সেইদিনাই উল্লেখ কৰা নাই হয়তো এইকাৰণে কৰা নাই মই যাতে সি পুলিচৰ পৰা পলাই বুলি কিন্তু মই নামটো উল্লেখ কৰা নাছিলোঁ কিন্তু এজাহাৰত দি দিছোঁ কিন্তু ইয়াত মই বাইকটোত মই উল্লেখ কৰা নাছিলোঁ কিন্তু উল্লেখ নকৰিলেও কথা এটাই হ'ল সি পলাল পুলিচ আহিব তেতিয়া সি পলাল সি যদি দুখীয়া নহয় কিয় পলাল আৰু যেতিয়া মই জুই লগা বুলি গম পাই ঘৰৰ পৰা আহিলোঁ মাৰুতিখন লৈ তেতিয়া এই মাথাউৰিটো পলাল সি ইফালৰ পৰা দৌৰি গৈছি দৌৰি পেলাই ঘৰৰ ফালে যাই আছোঁ তুমি সেই ৰাতি 12টা বজাত কিয় দৌৰিলা তুমি কিয় শুই থকা নাই হা চব মানুহ শুই আছে তুমি কিয় শুই থকা নাছিলা গতিকে তাত আৰু ক'বলগীয়া কি আছে সি মোক আগতে চাই ল'ম বুলি কৈছে নহয় ৰিজাল্টটো দেখিছিলে নাই 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 12টাত নহয় ঘুমে টিপে উঠছোঁ মোৰ ছোৱালীটোৰ পৰীক্ষা সোনকালে উঠবা লাগো সোনকালে ঘুমাইছোঁ 6টা হাজিৰা লগাই তুলছি বেচাৰা চাহে ভাতে খুৱাই ধুৱাই হাজিৰা দি এতিয়া মানে ভুক্তভোগী হ'ব নাপালা আৰু এনেকুৱা কাহিনী এই প্ৰথম দেখিছোঁ আমি এই বয়সত দাওকে জলদি ঘৰত জুই উঠা দিছে মই ভয়তে আৰু চাৱা নাই আৰু আমাৰ চোতালক লাগি হেৰি গেছি চাই এনেকুৱা জুই উঠছি আমি ইয়াতে এইকেইটা মানুহ আছোঁ এতিয়া কাৰ মনত কি আছে কেনেকৈ জানিম সকলোৰে এটা নহয় ৰাতি লগাই দিছে জুইটো ৰাতি দিব দিনত হিম্মত আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ